হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ এছামিছ ছাবজেক্টত আবেদন আহে 4 মাৰ্কৰ কাৰণে তোমালোকে আবেদনখন লিখিব লাগিব। তো তোমালোকে এই 4 মাৰ্ক পাবলৈ হ'লে কিদৰে আবেদনখন লিখিবা বা আবেদনখন লিখাৰ সঠিক নিয়ম কেনেকুৱা, তো আজিৰ ভিডিঅ'ৰ ডিটেইলছত বুজাই দিম আবেদনখন তোমালোকে কিদৰে লিখিবা বা আবেদনখন লিখাৰ সঠিক নিয়ম কেনেকুৱা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তাৰ আগতে তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা নিচিনা ভিডিঅ'বোৰ তোমালোকে সদায় সকলোৰ আগতে পাই থাকা। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এনেকুৱা কুৱেশ্যন দি দিব পাৰে যে শাৰীৰিক অসুস্থতাৰ বাবে তুমি দুদিনলৈ স্কুল আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি বিদ্যালয়লৈ প্ৰধান শিক্ষক লৈ এখন আবেদন প্ৰস্তুত কৰা। তো তোমালোকক বেছিভাগ প্ৰধান শিক্ষক লৈ আবেদন আহে আৰু তোমালোকক এইখন যদিও নাহে, যদি প্ৰশ্ন বেলেগকৈ আহে আৰু প্ৰধান শিক্ষক লৈ আহে, তো তোমালোকে এই নিয়মতে এই আবেদনখন লিখিবা। আৰু আবেদনখন লিখাৰ পিছত তোমালোকে আবেদনত কাৰো নাম ঠিকনা আদি নিলিখিবা। তো তোমালোকে এইবোৰ নিলিখিবা আৰু নাম কৈ দিবা বা শ্ৰেণী এনেকুৱা তোমালোকে দি দিবা। তো প্ৰথমে লিখিবা তোমালোকে প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, পিছত ডট দি বিদ্যালয় দিবা, পিছত তোমালোকৰ বিষয় লিখিব লাগিব। তো তোমালোকৰ যি বিষয়ৰ আবেদনখন আহিব, তো তোমালোকে এই বিষয় লিখি দি দিবা। তো এইখন হৈছে ছুটি বিচাৰি আবেদন। তো পিছত লিখিবা তোমালোকে মহাশয় সবিনয় নিবেদন এই যে মই যোৱা অত তাৰিখৰ পৰা অত তাৰিখ, তো তোমালোকৰ যিদিনা এক্সাম থাকিব এই মতে তোমালোকে ডেট দি দিবা। তো দি পিছত লিখিবা তোমালোকে তাৰিখে শাৰীৰিক অসুস্থতাৰ বাবে নিকেতনত উপস্থিত থাকিব পৰা নাছিলোঁ, গতিকে দয়ালু মহোদয়ে উক্ত আবেদন সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিৰ ছুটি মঞ্জুৰ কৰি মোক শাস্তিৰ পৰা ৰেহাই দিয়ে যেন, মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। পিছত তোমালোকে লিখিবা বিনীত আপোনাৰ একান্ত বাধ্য ছাত্ৰ, আৰু পিছত তোমালোকে নাম শ্ৰেণী ৰোলং এইবিলাক দিবা। তো নাম তোমালোকে ক শ্ৰেণী খ ৰোলং ক এনেকুৱা দি দিবা। তো এনেকুৱা লিখিলে তোমালোকে 4 মাৰ্ক ইজিলি পাই যাবা অসমীয়া ছাবজেক্টত আবেদনত। তো তোমালোকে এনেদৰে লিখিবা। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল, আৰু তোমালোকে এই ভিডিঅ'টো তোমালোকৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে চাব পাৰে। আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।